বলো ভিডিওটো আৰম্ভৰ পৰা আৰম্ভ কৰ বলো ওপৰৰ পৰা তললৈকে সকলোবিলাক মানুহ চব মানুহ জেনেৰেল দিবা হৈ গাইছ চুমিব উপায় নাই উঠিব উপায় নাই মুঠিব চুটিব লাগে ওপৰৰ পৰা মাৰি তলত পৰি যায় সবটো ওপৰৰ পৰা পৰি দিলে তলত পৰি যায় উপায় নাই দোস্ত কি কৰিব আপুনি তললৈ গ'ল আৰু বাথৰুমত গ'লে আৰু আহি নাপাব মানে এনেকুৱা এটা অৱস্থা কৰিছে আপুনি যদি এখন বাথৰুমত গৈ যায় আপুনি আৰু নেক্সট টাইম আহিব নোৱাৰিব আপোনালোকে আপুনি নটিচ কৰি আছে আমি কথা নাই চাব পাৰে ইমানবিলাক মানুহ হৈ গৈছে মানে নটিচ কৰি আপোনালোকে চাব পাৰে এই ভিৰৰ মাজত আহিছে চিংৰা বেপাৰী এই চিংৰা বেপাৰী গৰম চিংৰাৰ পাছত মানুহ হৈ উৎপতীয়া আৰু এইপিনে চাব পাৰে আপোনাৰ আগুৱাই যাব পাৰিবা আৰু তুমি চোৱা এইপিনে ইমান মানে মানুহ হৈ পৰিছে মানে ভিৰে ভিৰ আৰু ভাই বতৰটো চাব পাৰে গাইছ বৰষুণে মই মানে ধুবুৰী গৈছিলোঁ ধুবুৰী গৈছিলোঁ আজি আহিলোঁ ট্ৰেইনত আপোনালোকে দেখাই পালে আৰু গাইছ মই মানে এই ব্লগটো বনাব নোৱাৰিলোঁ মোবাইলত চাৰ্জ নাছিল সেইকাৰণে সেইখিনিয়ে দেখাই দিছোঁ ট্ৰেইনত আহিনি আৰু এতিয়া গাইছ বিহু চিজন গাইছ আজি আমাৰ ইয়াতে বিহু পাতিছি গাইছ চাব যাম অলপমান দেৰিকৈ আপোনালোককো দেখাই আছোঁ আৰু গাইছ বলক যাওঁ আৰু অলপমান দেৰিকৈ সেই ভাবি আছোঁ বিহু আছে গাইছ আৰু বৰষুণে দিয়ে নেকি এতিয়া বৰষুণ দিলে ভাল আছিল চাব যাম গাইছ আৰু বঢ়িয়াকৈ মই গা চা ধুই লৈছোঁ আহি কিনে আৰু এতিয়া এনে বাহিৰত আছোঁ ঘূৰি কিনে চাব পাৰে আৰু গাইছ এইখন চাব পাৰে গাড়ী তাতে ৰখোৱা আছে গাইছ বাহিৰত এনে ঘূৰি আছোঁ আৰু অলপমান দেৰিকৈ যাম বিহু চাব আৰু গাইছ বৰষুণটো নিদিলে ভাল আছিল আৰু গাইছ আপোনালোকে ছাবস্ক্ৰাইব নকৰে ব্লগটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়াই ভাল লাগিব তো বলক দেখি আছোঁ বৰ্তমান মই এতিয়া যাওঁ থিয়েটাৰ মানে গাইছ মই এতিয়া যাওঁ বৰ্তমান সেই চাবা এইটো কি বুলি কওঁ ফাংচন চাব যাওঁ আমাৰ ইয়াতে এই কিবা এই গায়কটোৰ নাম নাজানো এতিয়া চাব যাওঁ বঢ়িয়া আপোনালোক দেখি আছোঁ বলক এই চাব পাৰে বোকাৰ মাজেদি আহিলোঁ এতিয়া যাওঁ বলক তাৰপিছতে বহু আকাংক্ষিত তো গাইছ চাব পাৰে এতিয়া যাৰ কাৰণে ৰখি আছিলোঁ ইমান দিনৰ পৰা আহি আছে আহি আছে চাব ৰ'ব গীতৰ পৰাই সাউন্ড সেট বঢ়িয়াকে ৰেডি হৈ গৈছি এতিয়া গাইছ শংকুৰাজ আহিছে গাইছ আমি চাব আহিছোঁ দিনৰ পৰা ৰখি আছোঁ 7টা বজাতে ঘৰৰ পৰা ওলাইছোঁ আমাৰ ইয়াতে আহিছিল শংকুৰাজ আৰু কালি প্ৰগ্ৰেম চালোঁ আপোনালোককো দেখালোঁ আৰু বাকী মোৰ চাৰ্জ নাছিল কাৰণে মানে আহাৰ ভিডিঅ'টো কাৰণে হ'ল ঘৰত আহি ভাত চাত খাই ক'লোঁ আৰু গাইছ বলক এতিয়া এইখিনিয়ে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই থেংকছ ফৰ ৱাচিং